নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি আপোনালোকৰ আহিবলগীয়া ডিএমই নন টেকনিকেল এক্সামৰ কাৰণে মেথছৰ টপ 50 কুৱেশ্যন কৰি আছিলোঁ, য'ত আমি দুটা পাৰ্টত 35টা কুৱেশ্যন কমপ্লিট কৰিছোঁ। আজি হ'ল ইয়াৰে পাৰ্ট 3। পাৰ্ট 3ত আমি ৰিমেইনিং 15 কুৱেশ্যন কমপ্লিট কৰিম, আৰু ইয়াৰ পিছত আপোনালোকৰ টপ 50 কুৱেশ্যন কমপ্লিট হ'ব। আপোনালোকৰ এক্সাম অহা 31st মাৰ্চ আছিল নেকি, ছানডে হ'ব, অহা ছানডে। তো নেক্সট ছানডে আপোনালোকৰ মেথছৰ পৰা 10টা কুৱেশ্যন হোৱাৰ একদম চান্স আছে। তো এই 10টা কুৱেশ্যনৰ ভিতৰত আমি টপ 50 সিৰিজৰ মোটামুটি আপোনালোকে 8ৰ পৰা 9টা কুৱেশ্যন সেম একে পেটাৰ্ণত দেখিবলৈ পাব, খালি নাম্বাৰবোৰ বেলেগ বেলেগ থাকিব পাৰে। ঠিক আছে, আগৰ যদি সেই পাৰ্ট 1 এণ্ড পাৰ্ট 2টো চোৱা নাই, সেই দুটা চাই ল'ব। তাত ভালেখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কৰোৱা আছে। ওকে, তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি। লগতে এইটো PDF হওক বা ছায়েন্সৰ আমি টপ 100 কুৱেশ্যন কৰিছিলোঁ, ছায়েন্সৰ টপ 100। তো সেই গোটেইখিনি পাবলৈ আপোনালোকে টেলিগ্ৰামত জইন হ'ব, আৰু লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। ঠিক আছে, আৰম্ভ কৰিছোঁ। এইবিলাক আমি অলৰেডি কমপ্লিট কৰিছোঁ। তো আমাৰ 35লৈ কমপ্লিট হৈছিল, আমি আজি আৰম্ভ কৰিম 36ৰ পৰা। কি কৈছে কুৱেশ্যনটিত? দ্য এৰিথমেটিক মিন অফ দ্য অবজাৰভেশ্যনছ 3, 6, 8, 10, 12, 14, 18, 24 and 31 is। কৈছে কি আমাক উলিয়াব লাগে এৰিথমেটিক মিন এই সংখ্যাকেইটা 3, 6, 8, 10, 14, 12, 14, 18, 24 and 31ৰ আমি এৰিথমেটিক মিন অৰ্থাৎ মাধ্য উলিয়াব লাগে, গড় উলিয়াব লাগে। তো ইহঁতৰ গড় কেনেকৈ উলিয়াই, এভাৰেজ বা মিন একেই কথা দুটা। তো মিন কেনেকৈ উলিয়াই? মিন উলিয়াই সাম অফ অবজাৰভেশ্যন ডিভাইডেড বাই কি হয়, নাম্বাৰ অফ অবজাৰভেশ্যন। এইটো তো এতিয়া আমাক সংখ্যাবোৰ কি দিয়া আছে সেইবিলাক আমি প্ৰথমতে সামটো উলিয়াই ল'ব লাগিব। 3 + 6 + 8 + 10 + 12 + 14 + 18 + 24 + 31 ডিভাইডেড বাই কেইটা আছে নাম্বাৰ 1 2 3 4 5 6 7 8 9 নটা নে 1 2 3 4 5 6 7 8 9 নটা 9 প্লাস করলে কি পাম 3 + 6 9 9 + 8 17 17 17 17 তাৰপিছত 17 + 10 27 27 + 12 27 + 12 হ'ব 5 35 45 45 + 14 হ'ব 5 + 4 9 4 59 59 + 18 হ'ব 7 77 77 + 24 হ'ব 101 101 + 31 হ'ব 2 আৰু 13 132 132 132 তো ইয়াকতো নহ'লে আকৌ ডিভিজিবল নহ'ব, ক'ৰবাত ভুল হ'ল নেকি পূৰণ আমাৰ যোগ কৰোঁতে। আকৌ এবাৰ চেট কৰিছোঁ আমি। ফাৰ্ষ্ট আমি ডাঙৰ ডাঙৰ সংখ্যাবোৰ প্লাছ কৰিছোঁ। ইয়াত 3 9 9 8 হ'ল 17, ইয়াত 17 বা লিখি ল'লোঁ। নেক্সট এই বাকীকেইটা প্লাছ কৰিলে কি পাম 2 2 + 4 6 6 + 8 14 14 + 4 18 18 + 1 19 তো 19 1 roll 2 হ'ল 3 4 5 6 7 8 9 10 আৰু ইয়াৰ পৰা আছে 17 17 ইয়াত হ'ব 126 তো 126 ডিভাইডেড বাই 9 তো 9 ৰে 9 গুণ 9 3 9 9 4 গুণ 37 14 তো আমি মিন কিমান পালো 14 হ'ব আমাৰ কাৰেক্ট এনসাৰ। ঠিক আছে, নেক্সট আহিছে ইয়াৰ পিছৰ কুৱেশ্যনত কি কৈছে আমাক if x + 1/x = 4 then x² + 1/x² = what? অর্থাৎ আমাক দিয়া আছে x + 1/4 ৰ মান x + 1/x ৰ মান 4, তেন্তে আমি উলিয়াব লাগে x + 1/x² + 1/x² ৰ মান কি হ'ব সেইটো উলিয়াব লাগে। এতিয়া আমাক দিয়া আছিল x + 1/x = 4, তো ইয়াত যদি মই বুথ সাইডত স্কয়াৰ কৰি দিওঁ কি হ'ব x + 1/x² = হ'ব 4²। ইয়াৰ পৰা পাম x² +
2 into x into 1 by x plus 1 by x whole square equal to 14. 16 4 square 16 implies x square plus x and x cancel 2 plus 1 by x square equal to 16. Again here pura pam x square plus 1 by x square equal to 16 efala pura 2 ahil minus 2 equal to 14. To amak khodisil x square plus 1 by x square man kiman x square plus 1 by x square man hobo 14. Option A hobo amar good answer. ঠিক আছে next আইছো ইয়াৰ বিষয় কোৱেশ্যনত কি দিয়া আছে A fraction becomes 1 by 2 if 2 is added to the numerator and 5 is added to the denominator. It also becomes 1 by 3 if 2 is subtracted from both the numerator and denominator. The positive difference between the denominator and numerator of the fraction is. Kosiki eta bhagnankhor jodi he lobor logot 2 jog koru aru horor logot 5 jog koru tetia bhagnankhor to ki hoy 1 by 2 hoy. ঠিক আছে তো এখিনি মই ডিকোড কৰি লৈছো এটা ভগ্নাংশটো মই লৈছো x by y এইটো হল ভগ্নাংশ এতিয়া আমাক কৈছে ফাৰ্স্ট কন্ডিশন মতে কি কৈছে এটা ভগ্নাংশৰ লগত কি কৰিব লাগিব x by y লগত মই কি কৰিম ভগ্নাংশৰ লবৰ লগত 2 যোগ কৰিম অৰ্থাৎ ওপৰটোৰ লগত 2 যোগ আৰু হৰৰ লগত 5 যোগ কৰিম 5 যোগ কৰিলে মই কিমান পাম হাফ পাম বুলি কৈছে ঠিক আছে এইটো হল ফাৰ্স্ট আমাৰ ইকুৱেশ্যন তাৰ পিছত নেক্সট কৈছে যদি লব আৰু হৰ উভয়ৰে পৰা 2 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো 1 by 3 হয় এটা এই ভগ্নাংশটো লব আৰু হৰ দুয়োৰে পৰা কি বিয়োগ কৰিম 2 মাইনাস কৰিম কি পাম 1 by 3 পাম এইটো দিয়া আছে তো ইহতক যদি আমি সলভ কৰো কি হ'ব এইখিনি সলভ কৰিলে আমি যদি ক্ৰস মাল্টিপ্লাই কৰি দিও হ'ব ইয়াত 2 whole into x plus 2 equal to y plus 5 হল ইয়াৰ পৰা পাম twice x plus 4 equal to y plus 5 ইয়াৰ পৰা হ'ব twice x minus y equal to 5 minus 4 and ইয়াৰ পৰা পাম twice x minus y equal to 1 ঠিক আছে আৰু ইয়াৰ পৰা কি পাম ইফালে ক্ৰস মাল্টিপ্লাই কৰিলে x minus 2 equal to y minus 2 ইয়াৰ পৰা হ'ব 3x minus 6 equal to y minus 2 ইয়াৰ পৰা পাম 3x minus y equal to minus 2 plus 6 ইয়াৰ পৰা হ'ব 3x minus y equal to plus 4 তো ইয়াৰ পৰা মই আকৌ লিখিব পাৰো y to হিফালে নিলে 1 to হিফালে আনিলে হ'ব y equal to twice x minus 1 ইয়াৰ পৰা হ'ব y to হিফালে নিলে 4 to হিফালে আনিলে হ'ব y equal to 3x minus 4 তো ইয়াৰ পৰা নাম্বাৰ 1 দিলো ইয়াত নাম্বাৰ 2 দিলো ঠিক আছে এতিয়া এই দুটা ইকুৱেশ্যনৰ পৰা মই কি পালো y ভ্যালু পালো তো y ভ্যালুটো যে মই যদি ইকুৱেট কৰি দিও কি পাম 1 and 2 পৰা মই কি পাম এফালে y ভ্যালু পাইছিলো 2x minus 1 আনফালে y ভ্যালু পাইছিলো 3x minus 4 দুটা সমান হ'ব তো ইয়াৰ পৰা হ'ব 3x minus 2x equal to minus 1 plus 4 ঠিক আছে তো ইয়াৰ পৰা হ'ব x equal to plus 3 x ৰ ভ্যালু পালো plus 3 অৰ্থাৎ 3 এতিয়া x ৰ ভ্যালুটো যদি মই 1 নম্বৰ ইকুৱেশ্যনত পুট কৰো y equal to hobo 2 into 3 minus 1 6 minus 1 equal to 5 therefore mo fraction to ki palo fraction to hobo x by y asil orthat 3 by 5 3 by 5 pal fraction to ama kodise bhagnankhtor hor aru lobor dhanaত্মক পাৰ্থক্য কিমান তো পাৰ্থক্য উলিয়াবলৈ 5 minus 3 কৰিলো 2 পালো তো 2 হ'ব আমাৰ শুদ্ধ আনসাৰ তো পাৰ্থক্য কিমান 2 ঠিক আছে ইয়াৰ পিছত আহিছো আমি নেক্সট কোৱেশ্যনত কি কৈছে নেক্সট কোৱেশ্যনটিত after decrease of 24%, the price of an article is rupees 988. After decrease of 24%, the price of an article is rupees 988. The actual cost of the article is. কৈছে কি 24% হ্ৰাস হোৱাৰ পিছত এটা সামগ্ৰীৰ মূল্য 988 টকা হয় তেতিয়াহ'লে সামগ্ৰীটোৰ প্ৰকৃত মূল্য কি ওকে তো আমাক কৈছে কোৱেশ্যনটিত after decrease of 24% তাৰ মানে বস্তু এটাৰ যদি কারেন্ট প্ৰাইস অৰ্থাৎ actual price যদি 100 rupees হয় তাৰ 24% ডিক্ৰিজ হোৱাৰ পিছত তাৰ প্ৰাইস কিমান হ'ব 100 পৰা 24 কমি যাব অৰ্থাৎ ইয়াৰ প্ৰাইস হ'ব 76 বুজি পালে হিনি তাৰ প্ৰাইস হ'ব 76 আৰু এই 76
পার্সেন্টের ভ্যালু দিয়া আছে আমাক 988 rupees এতিয়া আমি উলাব লাগে অ্যাকচুয়াল কস্ট লৈছিলো মই 100% তো 100% উলিয়াব লাগে তাৰ কাৰণে মই 1% জানিব লাগিব 1% ইকুৱেল টু হ'ব 988 divided by 76 therefore মই 100% equal to উলিয়াম 988 divided by 76 into 100 rupees ঠিক আছে ইয়ালে তো ইয়াক আমি জানো 19 ৰে ক্যান্সেল হয় 19 ৰে ক্যান্সেল কৰিলে 4 বাৰ যায় ওপৰক 19 ৰে যায় নাই 95 3 30 19 গৈছে 4 দিয়ে আকৌ 13 বাৰ যাব 52 13 4 52 তামনে 100% মানে পালো 13 into 100 rupees which is equal to 1300 rupees তামনে বস্তুটোৰ actual price হ'ব 1300 টকা অপশন সি হ'ব শুদ্ধ आंसर ঠিক আছে এটা আছে নেক্সট কোৱেশ্চনত কি দিয়া আছে what is the volume of a box of length 3 q square breadth 4 q square and height 2 q এটা বাকসৰ আমি আয়তন লিয়াব লাগে যাৰ দৈৰ্ঘ্য 3 q square 4 q square হল প্ৰস্থ আৰু উচ্চতা হল 2 q তো বাকসটোৰ আমি ভলিউম লিয়াব লাগে তো ভলিউম মানে কি হয় l into b into h আমাক ইয়াত কি দিয়া আছে লেন্থ দিয়া আছে 3 q square breadth দিয়া আছে 4 q square and height দিয়া আছে 2 q তো এইখিনি ভ্যালু পুট কৰিলে হল 3 q square into 4 q square into 2 q নাম্বাৰবোৰ মাল্টিপ্লাই কৰিলে হ'ব 3 4 গুণ 12 12 দুগুণ 24 q কেইটা q আছে ইয়াত পাৱাৰ 2 plus 1 অৰ্থাৎ হ'ব 24 q to the power 5 তো 24 q to the power 5 হ'ব আমাৰ কারেক্ট आंसर অপশন বি ঠিক আছে ইয়াৰ পিছত আহিছে আমি নেক্সট কোৱেশ্চনত কি দিয়া আছে A car covers the first 90 km of its journey in 45 minutes মানে এখন গাড়ীয়ে প্ৰথম 95 km 45 মিনিটত কমপ্লিট কৰে and the remaining 25 km in 35 minutes what is the average speed of the car এখন গাড়ীয়ে ইয়াৰ যাত্ৰাৰ প্ৰথম 39 km 45 মিনিটত আৰু বাকি 25 km 35 মিনিটত অতিক্ৰম কৰে গাড়ীখনৰ গড়গতি উলিয়াব লাগে তাৰমানে এটা টোটাল জাৰ্নি ইয়াৰ ফাৰ্স্ট 39 km খিনি ফাৰ্স্ট 39 km নেক্সট এইখিনি হল 25 km এই 39 km কভাৰ কৰোতে সময় লৈছে 45 মিনিট and এই 25 km কভাৰ কৰোতে সময় লৈছে 35 মিনিট তেতিয়া হলে আমি এভাৰেজ স্পীড লব লাগে টোটাল ডিসটেন্স কিমান হ'ব ইয়াত টোটাল ডিসটেন্স হ'ব 39 plus 25 আৰু ইয়াৰ ভ্যালু হ'ব 9 14 4 হাতেৰ হল 3 দিয়ে 5 64 km হল ইয়াৰ টোটাল ভ্যালু টোটাল ডিসটেন্স আৰু টোটাল টাইম কিমান হ'ব 45 plus 35 মিনিট ইয়াৰ ভ্যালু হ'ব হাতেৰ 4 3 7 80 মিনিট আৰু 80 মিনিটক মই যদি আৱাৰত লিখিব লাগিব 80/60 আৱাৰ ঠিক আছে বা 8/6 আৱাৰ 12 কাটাকাটি কৰিব পাৰি 2 যাব 4 বাৰ 2 যাব 3 বাৰ 4/3 আৱাৰ এতিয়া আমাক লাগে এভাৰেজ স্পীড কি হয় total distance divided by total time total distance 64 আৰু total time 4/3 64 divide ডাল multiply কৰি দিলো কি হ'ব ইয়াত 3/4 হৈ যাব 4 ৰে 64 হৈ যাব 16 বাৰ 16 into 3 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ ভ্যালু হ'ব 48 কিলোমিটাৰ পাৰ আৱাৰ অপশন ডি এইটো হ'ব আমাৰ শুদ্ধ आंसर ঠিক আছে বুজি পালে কিবা বুজি নোপোৱা থাকিলে কমেন্ট বক্সত কমেন্ট কৰি দিব কোৱেশ্চন নাম্বাৰ 2 লৈ গনে হল ইয়াৰ পিছত আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে what must be added to x square plus 2x cube minus 2x square plus x minus 1 so that the resulting polynomial is exactly divisible by x square plus 2x minus 3 এনেকুৱা কোৱেশ্চন আহিব পাৰে লাষ্ট এক্সামতে এনেকুৱা কোৱেশ্চন আহিছে ইয়াত কৈছে x square plus 2x cube minus 2x square plus x minus 1 ৰ লগত কি যোগ কৰিব লাগিব যাতে এই বহুপদটো কি হয় x square plus 2x minus 3 দ্বাৰা সম্পূৰ্ণৰূপে
বিভাজ্য হয় বা হৰণ যায় হল তো কি যোগ কৰিব লাগিব সেইটো কেনেকৈ উলিয়াব লাগিব তাৰ কাৰণে আমি ডিভাইড কৰিব লাগিব আমাক পলিনোমিয়েলটো দি আছে x² + 2x³ -2x² + x - 1 ইয়াক আমি কিহেৰে ডিভাইড কৰিম ডিভিজিবল বাই কি কৈছে x² + 2x - 3 হল এটা কেনেকৈ পলিনোমিয়েলবোৰ ডিভাইড কৰে চাব ইয়াত কি আছে x² আছে ইয়াত x⁴ আছে পাৱাৰ ইয়াত 2 আছে ইয়াত পাৱাৰ 4 আছে তো ইয়াত মই x ৰ কিমান পাৱাৰে হৰণ কৰিব লাগিব ইয়াত x ৰ 2 পাৱাৰেৰে ডিভাইড কৰিব লাগিব ঠিক আছে তো এইটোত x ৰ পাৱাৰ 2 দিয়াৰ লগে লগে এইটোৰে আমি এই গোটেইখিনি কেৱল মাল্টিপ্লাই কৰি ইয়াত তলত লিখিব লাগিব বুজি পালে ওপৰত যেটো পাৱাৰ দিম সেই পাৱাৰটোৰে ওপৰত যেটো ভ্যালু দিম এই ভ্যালুটোৰে এই তো মাল্টিপ্লাই কৰি ইয়াত আমি লিখিব লাগিব হল ইয়াত মাল্টিপ্লাই কৰিলে আমি কি পাম চাইছো x² * x² হ'ব ইয়াত x² * x² হ'ব x⁴ প্লাস আছে প্লাস দিলো x² * 2x কি হ'ব 2x³ নেক্সট ইয়াত 2x³ এইটো নেক্সট x² * -3 কিমান হ'ব -6x² হল এতিয়া আমি এইটোৰ পৰা এইটো মাইনাস কৰিম তো মাইনাস কৰিম মানে ইয়াত চিনটো মাইনাস হ'ব ইয়াত প্লাস আছিল ইয়াতো মাইনাস হ'ব ইয়াত প্লাস মাইনাস আছে ইয়াত চিনটো প্লাস হ'ব মাইনাস কৰিলে চিনটো ৰিভার্স হৈ যাব হল এতিয়া মাইনাস কৰিলে কি পাম x² - x⁴ - x⁴ দুটা ক্যান্সেল হ'ব তো ইয়াত ৰব 0 ওপৰত আছে এবাৰ +2x³ ইয়াত আছে -2x³ +2x³ -2x³ দুটা কাটাকাটি গৈ এবাৰো কি হ'ব ক্যান্সেল আউট হৈ ইয়াতো 0 ৰব ইয়াত আছে -2x² ইয়াত আছে +6x² অৰ্থাৎ -2x² +6x² ইয়াৰ পৰা পাম সৰি ইয়াত x² ৰে 3 ৰে মাল্টিপ্লাই হৈছে 3 হ'ব ইয়াত 2 ৰে মাল্টিপ্লাই হোৱা নাই 3x² তো ইয়াৰ ভ্যালু হ'ব +x² তো ইয়াত পাতিম মই +x² তো এই শূন্য এটা পাতাৰ কোনো অৰ্থ নাই কাটি দিলো কি পালো x² পালো এতিয়া যিখিনি বাকি ৰৈছে সেইখিনি মই তলত নামাই আনিম +x - 1 এতিয়া আমি এইটোৰে আকৌ এইটোক আমি ডিভাইড কৰিব লাগিব কেইবাৰ যাব ইয়াৰ পাৱাৰ x² ইয়াতো আছে x² তো আমি কেইবাৰ দিম নিশ্চয়কৈ আমি x² আছে তো x² তো মই যদি এবাৰ দিও এবাৰ দিলে কি হ'ব এবাৰ দিছো তো এবাৰ দিলো এবাৰ +1 দিলো +1 দিয়াৰ লগে লগে +1 ৰে মাল্টিপ্লাই হ'ব এইখিনি মাল্টিপ্লাই সেম একে থাকিব x² + 2x - 3 থাকিব হল এটা যেহেতু আকৌ ডিভাইড কৰিম তো ইয়াত প্লাস আছে ইয়াত মাইনাস হ'ব ইয়াত প্লাস ডাল আকৌ মাইনাস হৈ যাব ইয়াৰ মাইনাস ডাল আকৌ প্লাস হৈ যাব তলত পাতি দিছো এবাৰ এইটো কি আছিল x² + 2x - 3 আছিল তো চিনটো ৰিভার্স হৈ যায় এইটো হ'ব মাইনাস এইটো হ'ব মাইনাস এইটো হ'ব প্লাস তেতিয়া হলে কি হ'ব ওপৰত হ'ব ফার্স্ট হ'ব x² - x² ইয়াৰ ভ্যালু হ'ব 0 0 নেক্সট হ'ব x - 2x ইয়াৰ ভ্যালু হ'ব -x ইয়াত হ'ব -x তাৰ পিছত -1 + 3 ইয়াৰ ভ্যালু হ'ব +2 ইয়াত হ'ব +2 তো আমি ফাইনালি কি পালো এইটো আমাৰ কি হল ৰিমাইন্ডাৰ ৰৈ গল অৰ্থাৎ এই পলিনোমিয়েলটোৰে এই পলিনোমিয়েলটো ডিভাইড কৰোতে আমাৰ এইটো কি পালো ৰিমাইন্ডাৰ পালো মানে কি যদি মই ধৰি ল 10ক মই 6 ৰে হৰণ কৰিছো এবাৰ গল 6 4 ৰিমাইন্ডাৰ হল তাৰ মানে এই তোৰ লগত যদি মই 4 টো প্লাস কৰি দিও 4 10 4 10ক মই 6 ৰে ডিভাইড কৰিছো কেবাৰ যাব একবাৰ গলে একবাৰ গলে ইয়াত হ'ব 6 তো ৰিমাইন্ডাৰ কি পালো 4 তাৰ মানে যেটো 10 আছিল 10ৰ লগত মই কি প্লাস কৰিলে এইটো কমপ্লিটলি ডিভিজিবল হ'ব সেইটো উলিয়াবলৈ মই যেটো আমাৰ যিহেৰে ডিভাইড কৰিছো সেইটো মাইনাস যেটো ৰিমাইন্ডাৰ আছে মাইনাস কৰিম কি পাম 2 পাম
অৰ্থাৎ এই দুইটোৰে 10 লগত প্লাছ কৰিব লাগিব 10 + 2 কৰিব লাগিব 12 পাম সেই 12টো কি হ'ব 6 ৰে কমপ্লিটলি ডিভিজিবল হ'ব ইয়াত আমাক কৈছিল মাষ্ট বি এডেড যোগ কৰিব লাগিব যদি হে বিয়োগ কৰিব লাগিয়াৰ কথা ক'লে হয় তেতিয়া হলে মই ডাইৰেক্টলি 10 ৰ পৰা 4 টো বিয়োগ কৰি দিলে হয় কিন্তু ইয়াত কৈছে যোগ কৰিব লাগিব বুলি কোৱাৰ লগে লগে যেটো ৰিমাইন্ডাৰ পাও সেই ৰিমাইন্ডাৰটোক যিহেৰে ডিভাইড কৰি আছো সেইটোৰ পৰা আকৌ ডিভাইড কৰি ল'ব লাগে ডিভাইড কৰি ললে আমি নেগেটিভ ৰিমাইন্ডাৰ পাম নেগেটিভ ৰিমাইন্ডাৰ ইয়াত হল 2 আৰু সেই 2 টো হে আমি এইটোৰ লগত প্লাস কৰি দিব লাগে আকৌ এটা एग्जांपल লৈ বুজাই দিছো ধৰা আমাক দি আছে 22 5 ৰে ডিভাইড কৰিব লাগে 4 বাৰ যায় 20 হল বুজি পালো ইয়ালে ৰিমাইন্ডাৰ হল 2 এটা কৈছে 22 ৰ লগত কি প্লাস কৰিম যাতে 20 মানে যাতে সেই সংখ্যাটো আকৌ 5 ৰে কমপ্লিটলি ডিভিজিবল হয় 22 ৰ লগত কি প্লাস কৰিম যাতে আকৌ 5 ৰে কমপ্লিটলি ডিভিজিবল হয় এতিয়া 22 ৰ লগত কি প্লাস কৰিম হেইটো উলিয়াবলৈ মই কৰিব লাগিব 5 ৰে ডিভাইড কৰি আছিলো পজিটিভ ৰিমাইন্ডাৰ 2 পালো হেইটো যদি মাইনাস কৰি দিও নেগেটিভ ৰিমাইন্ডাৰ পাম 3 তাৰ মানে 22 ৰ লগত যদি নেগেটিভ ৰিমাইন্ডাৰ আছে হেইটো প্লাস কৰি দিব লাগে কৰিলে হ'ব 25 3 প্লাস কৰাৰ পিছত যি 25 পাম হেইটো আকৌ 5 ৰে ডিভাইড হয় কমপ্লিটলি তো ইয়াতো সেম একে তো প্লাস কৰিব লগিয়া সংখ্যাটো হ'ব এই x স্কয়াৰ প্লাস 2x minus 3 ইয়াৰ পৰা আমি মাইনাস কৰিম কি মাইনাস কৰিম এইটো x minus 2 তো এইটো মাইনাস কৰিলে তো সব গড়বড় হ'ব নেগেটিভ ৰিমাইন্ডাৰ লাগে সৰি ইয়াত মানে পলিনোমিয়েলত এইটো কেস এপ্লিকেবল নহব কাৰণ ইয়াত প্লাস মাইনাস প্লাস কৰিব লগিয়া তো মাইনাস সংখ্যা হ'ব পাৰে নেগেটিভ নাম্বাৰ আমি প্লাস কৰিব পাৰো তো সেই কেসটো ভাবি কেনে ইয়াত আমি কৰিব লাগিব ইয়াত এইটো কেস ভাবি কেনে আমি কৰিব নোৱাৰিম তাৰ মানে কি কৈছে মই एग्जांपलটো আকৌ ললো 22 ক 5 ৰে মাল্টিপ্লাই কৰিছো আমি উলিয়াব লাগে 22 ৰ লগত কি প্লাস কৰিলে মই এনে এটা সংখ্যা পাম যাক 5 ৰে কমপ্লিটলি ডিভিজিবল হ'ব তো ইয়াত পালো 4 বাৰ গল 20 হল 2 ৰিমাইন্ডাৰ হল তাৰ মানে প্লাস কৰিব লগিয়া সংখ্যাটো কি হ'ব যেটো ৰিমাইন্ডাৰ পাম তাৰ নেগেটিভ ৰিমাইন্ডাৰ ল'ব লাগিব তো ইয়াত 2 নেগেটিভ ৰিমাইন্ডাৰ কি হ'ব -2 বা যেটো ৰিমাইন্ডাৰ পাও তাৰ আগত মই মাইনাস ভ্যালু পুট কৰিব লাগে তাৰ মানে 22 ৰ লগত মই কি প্লাস কৰিম -2 প্লাস কৰিম কৰিলে মই কি পাম 20 পাম আৰু এই 20 5 ৰে কমপ্লিটলি ডিভিজিবল হয় আকৌ এটা एग्जांपल লৈ বুজাইছো লেটস সে মই ললো 77 ললো নাম্বাৰটো 5 9 6 ললো এবাৰ গল 6 1 17 12 কিমান হল 5 ৰিমাইন্ডাৰ হল এতিয়া মই উলিয়াব লাগে মোক কোৱেশ্চনটো খুলিছিল 77 ৰ লগত কি প্লাস কৰিম যাতে ইয়াক 5 ৰে কমপ্লিটলি ডিভিজিবল হয় তো এতিয়া ৰিমাইন্ডাৰটো কি হ'ব পজিটিভ ৰিমাইন্ডাৰ 5 তো আমি নেগেটিভ ভ্যালুটো ল'ব লাগে -5 তাৰ মানে 77 ৰ লগত মই প্লাস কৰিম কোন সংখ্যা -5 প্লাস কৰিম কৰিলে পাম 77 -5 হ'ব যাৰ ভ্যালু হ'ব 72 আৰু এই 72 6 ৰে কমপ্লিটলি ডিভিজিবল হয় তাৰ মানে যেটো আমি ইয়াত ৰিমাইন্ডাৰ পা হেইটো মই নেগেটিভ ফৰ্মটো ল'ব লাগে তো এড কৰিব লাগে সংখ্যাটো কি হ'ব এড কৰিব লাগে সংখ্যাটো হ'ব -x + 2 ইয়াৰ ভ্যালু হ'ব +x - 2 2 অৰ্থাৎ x - 2 টো প্লাস কৰিব লাগিব তাৰ ফলত ই এটা এই পলিনোমিয়েলটোৰে বিভাজ্য হ'ব কমপ্লিটলি তো x - 2 হ'ব কারেক্ট आंसर অপচন এ ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দি আছে x³ + 8x² - 3x + 9 minus 2x³ - 4x² - 3x + 7 equals to কৈছে x³ + 8x² - 3x + 9 ৰ পৰা আমি 2x³ - 4x - 3x + 7 বিয়োগ কৰিলে কি পাম তো এইটো পৰা এটো বিয়োগ কৰিলে হল +8x² - 3x + 9 মাইনাস কৰিম -4x² - 3x + 7 কি হ'ব x³ + 8x² - 3x + 9 -2x³ + 4x² + 3x - 7 তো x³ তাৰ পাছত x³ টো লিখিলো +8x² অন্য x² টো হল 4x² -3x + 3x + 9 - 7 ইয়াত -3x + 3x কেনসেল গল
ইয়াৰ পৰা হ'ব -x³ + 12x² + 2 তো এইটো পালো দুটা মাইনাস কৰাৰ ফলত কি পালো -x³ + 12x² + 2 -x³ + 12x² + 2 হল +9 ওকে অপশন কোনটো আছে -x³ প্লাস এই অপশন সি উল্টা পাল্টা করে আগে কথা অপশন সি হ'ব শুদ্ধ आंसर ঠিক আছে আজি ইয়াৰ পিছৰ নেক্সট কোৱেশ্চনটো কি কৈছে a wall 4.84 meter long and 3.1 meter high is covered with rectangular tiles of size 22 cm by 10 cm what will be the total cost of tiles at the rate of 1.5 per tile এখন দেৱালৰ দৈৰ্ঘ্য দি আছে 4.84 মিটাৰ উচ্চতা কৈছে 3.1 মিটাৰ ইয়াক 22 সেন্টিমিটাৰ * 10 সেন্টিমিটাৰ আকাৰৰ আয়তাকাৰ টালিৰে মানে টাইলছৰে ঢকা হৈছে প্ৰতিখন টাইলছৰ দাম যদি 1.5 টকা হয় পাৰ টাইল তেতিয়াহলে কিমান খৰচ হ'ব গোটেইখিনি কভাৰ কৰোতে হেতু যাব দিছে ঠিক আছে ফাৰ্স্ট আমি এৰিয়া জানিব লাগিব কিমান এৰিয়া ওয়ালখনৰ আমাক লেন্থ দিয়া আছে 4.84 মিটাৰ আৰু ব্ৰেডথ দিয়া আছে 3.1 মিটাৰ তো এৰিয়া হ'ব 4.84 ইনটু ব্ৰেডথ নহয় তো হাইট দিয়া আছে একো কথা নহয় ওয়াল আছে তো হাইট থাকিব ওয়ালৰ 4.3.1 মিটাৰ স্কয়াৰ তো মাল্টিপ্লাই কৰিলে কি পাম এইটা মই ক্যালকুলেট কৰিছো 4.84 ইনটু 3.1 ইয়াৰ ভ্যালু হ'ব 150040 আৰু তিনিটাৰ আগত পইণ্ট তো এইটো মিটাৰ স্কয়াৰ তিনিটাৰ আগত পইণ্ট হল এবাৰ ইটো আমি প্ৰথমতে আমি কি কৰিলো মিটাৰ স্কয়াৰ ঠিক আছে তো এটা মাল্টিপ্লাই কৰাৰ লগে লগে কৰাৰ আগতে মই সেন্টিমিটাৰত নিব পাৰি সেন্টিমিটাৰত লাগেখিনি সেন্টিমিটাৰত নিছো এটা হ'ব 484 সেন্টিমিটাৰ এটা হ'ব 331 সেন্টিমিটাৰ এতিয়া মই সেন্টিমিটাৰত নিকেনে মাল্টিপ্লাই কৰিছো 484 ইনটু 31 সেন্টিমিটাৰ স্কয়াৰ এটো হ'ব এৰিয়া তো ইয়াৰ ভ্যালু পাম 150040 সেন্টিমিটাৰ স্কয়াৰ হল এটা আমি পালো এইটো হল যেটো ওয়ালৰ এৰিয়া অফ ওয়াল যদি আমি টাইলছ মাৰি এটা আমি টাইলছৰ এৰিয়া জানিব লাগিব তো টাইলছৰ আমাক কি দি আছে সাইজ দি আছে 22 সেন্টিমিটাৰ বাই 10 সেন্টিমিটাৰ তো টাইলছৰ এৰিয়া কি হ'ব 10 সেন্টিমিটাৰ ইনটু 22 সেন্টিমিটাৰ ইয়াৰ ভ্যালু হ'ব 220 সেন্টিমিটাৰ স্কয়াৰ এটা নাম্বাৰ অফ টাইলছ কিমান হ'ব number of tiles হ'ব 150040 divided by 220 ইমান হন টাইলছ লাগিব তো 0 0 ক্যান্সেল 11 ৰে যাব দুবাৰ 11 ৰে যাব এবাৰ 4 40 33 77 11 77 666 4 আকৌ 2 ৰে যাব 6 দুগুণ 12 1 16 8 দুগুণ 16 অৰ্থাৎ 682 হন আমাক কি লাগিব টাইলছ লাগিব 682 হন টাইলছ লাগিব এটা এখন টাইলছৰ আমাক কষ্ট দিয়া আছে কষ্ট অফ 1 টাইল 1.50 rupees তেতিয়া হলে আমাক লাগে 682 টাইলছ তো 682 টাইলছৰ কষ্ট হ'ব 1.50 ইনটু 682 rupees তো 1.50 ক মই লিখিব পাৰো 3/2 বুলি লিখিব পাৰো 3/2 লিখিব পাৰো ডেটক মই 3/2 বুলি লিখিব পাৰো এটা 2 ৰে যদি ইটো ক্যান্সেল কৰো 3 বাৰ 4 1 341 আৰু মাল্টিপ্লাই কৰিলে হ'ব 3
1023 1023 रुपीस হ'ব আমাৰ টোটেল খৰচ গোটেই ৱালখন টাইল লগতে 1023 অপচন সি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ইয়াৰ পিছত আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে এটা সিম্পলিফাই কৰিব দিছে একদম সিম্পল 3x - 2 হোল ইনটু এটো হোমৱৰ্ক দিছে এটো একদম সিম্পল নিজে কৰি লব এটো সিম্পলিফাই কৰিব দিছে নেক্সট ইয়াৰ পিছত কোৱেশ্চন আহিছো কি দিয়া আছে what is the volume of a sphere with radius 10.5 centimeter square তো ভলিউম উলিয়াব লাগে গোলাকাটাৰ তো ভলিউম অফ এ স্ফিয়াৰ কিমান হয় 4/3 পাই r কিউব আমাক ৰেডিয়াস দিছে 10.5 তো 4/3 পাই মানে 22/7 লব দিছে ৰেডিয়াস কৈছে 10.5 তে 10.5 ক মই কি বুলি লিখিব পাৰো 21 divided by 2 লিখিব পাৰো তাক মই 21/2 লিখিম কিউব আছে তো ইয়াক মই 3 বাৰ লিখিম কিউব দিয়াৰ হলনি মই 3 বাৰ লিখিলো হল যে হাতেৰে যাব ইয়াক 3 বাৰ এইটো 3 ক্যান্সেল 2 2 4 এইটো 4 লগত ক্যান্সেল 2 ৰে 22 যাব 11 বাৰ রোল কি 11 into 21 into 21 মানে হয় 441 1 5 4 8 48 4851 হ'ব লাগে 4855 পাইছো ফুল হল 4851 আছে অপচনত এইটো 4851 সেন্টিমিটার কিউব হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে বুজি পালে এটা আছে নেক্সট কোৱেশ্চনত কি দিয়া আছে which of the following is not a factor of 12ab plus 15ab square 12ab plus 15ab square এই অপচনৰ ভিতৰত কোনটো ইহতৰ ফ্যাক্টৰ নহয় হেতু সুধিছে এই ফ্যাক্টৰ হয় নে নহয় কোনটো আমি কেনেকৈ গম পাম প্ৰথম চেক কৰিছো a তো ফ্যাক্টৰ হবলৈ এইটো মানে a ৰে ডিভাইড হ'ব লাগিব ডিভাইড কেনেকৈ হ'ব যদি ইয়াতো a আছে মানে গোটেইটোত যদি a আছে এইটো যদি কমন লব পাৰো তো এইটোৰে ডিভাইড হ'ব যেনে মই এই দুটা ভ্যালু পৰা যদি এইটো কমন লও ইয়াত ৰব 12b plus 15b square তো a ৰে ডিভাইড কৰিলে এইটোৰ লগত ক্যান্সেল হ'ব তাৰ মানে 12 এটা ফ্যাক্টৰ এইটো এটা ফ্যাক্টৰ হ'ব ঠিক একেদৰে b টো ফ্যাক্টৰ হ'ব কাৰণ কিয় ইয়াৰ পৰা মই b কমন লব পাৰো ইয়াত ৰব 12a plus 15ab তো b টো লগত b ক্যান্সেল হ'ব তো b হ'ব এটা ফ্যাক্টৰ নেক্সট আছে 4a plus 5b 4a plus 5b যদি ফ্যাক্টৰ হয় না নহয় মই চেক কৰিব লাগে কেনেকৈ কৰিম 4a plus 5b 12ab plus 15ab square আছিল 4a plus 5b তো ডিভাইড কৰি চাও তো ইয়াত পাব লাগিব 12ab পাবলৈ মই ওপৰত মাল্টিপ্লাই কৰিব লাগিব 3 4 লগত 3 মাল্টিপ্লাই কৰিলে 12 হ'ব আৰু a অলৰেডি ইয়াতো আছে তো a নহয় b ৰে মাল্টিপ্লাই কৰিলো 3b ৰে মাল্টিপ্লাই কৰি কি পাম 3b into 4a হ'ব 12ab plus 3b into 5b অৰ্থাৎ হ'ব ইয়াত 15b square ইয়াত a2 নাই ইয়াত a2 নাপালো তাৰ মানে ab square ab আৰু ab square b 5b ওকে তো ইয়াত আমি যেহেতু কমপ্লিট ডিভিজিবল নহয় এইটো লগত এইটো ক্যান্সেল হল কিন্তু ইয়াত ৰৈ যাব এইটো ডিভিজিবল নহয় তাৰ মানে এইটো এটা ফ্যাক্টৰ হ'ব নোৱাৰে কিন্তু এই তলৰটো ফ্যাক্টৰ নহয় 4a minus 5b 12ab plus 15ab square ইয়াত যদি চেক কৰো 3b ৰে মাল্টিপ্লাই কৰো হ'ব 12ab এটো ঠিকই আছে আকৌ ইয়াত কি হ'ব মাইনাস হ'ব মাইনাস 15b square হ'ব তো এইটো ফ্যাক্টৰ নহয় অপচন কোৱেশ্চনটো অলপ কিবা ভুল থাকিব পাৰে কিন্তু এই দুটা ইহতৰ ফ্যাক্টৰ নহয় ঠিক আছে হল এটা আছে নেক্সট কোৱেশ্চনত কি দিয়া আছে The areas of two circles are in the ratio 16:25. What is the ratio of their circumference? দুটা বৃত্তৰ কালিৰ অনুপাত 16:25 সিহঁতৰ পৰিধিৰ অনুপাত কিমান তে বৃত্তৰ কালি যদি হে বৃত্তৰ দুটাৰ মই ৰেডিয়াস এটাৰ r1 আনটো বৃত্তৰ ৰেডিয়াস মই r2 লও তেতিয়া হলে এৰিয়া 1 বাই এৰিয়া 2 কি হ'ব এটাৰ দিয়া আছে 16/25 দিয়া আছে তো এৰিয়া 1 কি হ'ব বৃত্তৰ এৰিয়া কি হয় পাই r স্কয়াৰ পাই ইয়াত হ'ব r1 স্কয়াৰ ইয়াত হ'ব পাই
r2 square equal to 16/25 পাই cancel তাৰ মানে মই পালো r1 square divided by r2 square 16/25 therefore মই পাম r1 by r2 equal to হল 4/5 তাৰ মানে মই লিখিব পাৰো r1 মানে 4 বুলি ধৰি লব পাৰো আৰু r2 মানে 5 বুলি ধৰি লব পাৰো এটা মোক লাগে সাৰকামফাৰেন্সৰ ৰেশিও অৰ্থাৎ c1 by c2 উলিয়াব লাগে c1 by c2 মানে কি হয় 2 পাই ইয়াত হ'ব r1 ইয়াত হ'ব 2 পাই r2 2 পাই ক্যান্সেল যাব যায়কেনে ৰব r1 by r2 আৰু ইহতৰ ভ্যালু হ'ব 4/5 তাৰ মানে সাৰকামফাৰেন্সৰ ৰেশিও হ'ব 4:5 অপচন C হ'ব শুদ্ধ आंसर হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the sum of two angles is 180 degree and the difference between them is 34 degree what are the measurements of these angles তো দুটা এংগলৰ আমাক সাম দিয়া আছে এংগল দুটা a আৰু b ললো ইহতৰ যোগফল কৈছে 180 ডিগ্ৰী আৰু ইহতৰ ডিফাৰেন্স কৈছে অৰ্থাৎ a - b কৈছে 34 ডিগ্ৰী এতিয়া মই উলিয়াব লাগে ইহত দুটাৰ মান তো ইটো নাম্বাৰ 1 দিলো নাম্বাৰ 2 দিলো 1 plus 2 কৰিলো কি হ'ব 1 plus 2 কৰিলে bb cancel হ'ব 2a equal to পাম 200 হ'ব 214 ডিগ্ৰী ইয়াৰ পৰা পাম a equal to 107 ডিগ্ৰী তো 107 থকা অপচন এটাই আছে তো এইটো হ'ব আমাৰ শুদ্ধ आंसर ঠিক আছে নেক্সট ইয়াৰ পিছৰ কোৱেশ্চনটা হিসু কি দিয়া আছে লাষ্ট কোৱেশ্চন what should be subtracted from a cube minus 4a square plus 5a minus 6 to obtain a square minus 2a plus 1 তাৰ মানে ইয়াৰ পৰা কি বিয়োগ কৰিব লাগিব যাতে এইটো পাম তাৰ মানে এনেকুৱা কোৱেশ্চন হাতৰ পৰা কি বিয়োগ কৰিম যাতে আমি 2 পাম তে হাতৰ পৰা কি বিয়োগ কৰিম যাতে আমি 2 পাম হেতু উলিয়াবলৈ মই কি কৰো হাতৰ পৰা যদি 2 মাইনাস কৰি দিও 5 হয় অৰ্থাৎ এই 5 টো যে পালো এইটো যদি পুট কৰো মিলিছে নে হাতৰ পৰা 5 বিয়োগ কৰিলে 2 পাও তাৰ মানে এই 5 টো মই কেনেকৈ উলিয়াম যি দুটা আমাক ভ্যালু দিয়া থাকিব 7 and 2 এই দুটা মান বিয়োগ কৰি দিম তো আমি ইয়াৰ পৰা এইটো বিয়োগ কৰিব লাগিব what should be subtracted from মানে এইটোৰ পৰা মই এইটো মাইনাস কৰি দিম a cube minus 4a square plus 5a minus 6 ইয়াৰ পৰা মাইনাস কৰিম কি a square minus 2a plus 1 এইটো মই ব্ৰ্যাকেটৰ ভিতৰত ৰাখিলো ঠিক আছে ইকুৱেল টু হ'ব a cube minus 4a square plus 5a minus 6 minus a square plus 2a minus 1 ইয়াৰ পৰা হ'ব a cube minus 4a square আৰু a square টো নিলো minus a square plus 5a plus 2a minus 6 minus 1 ইয়াৰ পৰা পাম a cube minus 5a square plus 7a minus 7 তো ইয়াৰ পৰা আকৌ কৰিব নোৱাৰি তাৰ মানে a cube minus 4a plus 5a minus 6 ৰ পৰা a cube minus 5a square plus 7a minus 7 বিয়োগ কৰিলে কি পাম a square minus 2a plus 1 তাৰ মানে এইটো হ'ব आंसर a cube minus 5a square plus 7a minus 7 অপচন বি হ'ব আমাৰ শুদ্ধ आंसर তো বুজি পালে টপ 50 আমাৰ কমপ্লিট হল কালিলৈ আমি টপ 100 সায়েন্সৰ যি কৰিছিলো হেগিটা কমপ্লিট কৰি দিম টপ 50 মেথছৰ কমপ্লিট হল এবাৰ ধুনিয়াকৈ গোটেইকেইটা চাই যাব গোটেই 50টা কোৱেশ্চন চাব ইয়াৰ পৰা নিশ্চয় আপোনালোকৰ এক্সামত 100% কমন আহিব তো ভিডিওটো ভালকৈ লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে থ্যাংক ইউ